নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 11 মাৰ্চ। হাতকৈ বৃহৎ ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। লাখ লাখ হিতাধিকাৰীৰ একাউণ্টত অৰুণোদয় আঁচনি 9,000 টকা সোমাই গ'ল। যদি এতিয়ালৈকে 9,000 টকা পোৱা নাই, অতি শীঘ্ৰে এই দুটা গুৰুত্বপূৰ্ণ কাম কৰক। PM কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ বেংক একাউণ্টত 2,000 টকা লাভ কৰিব। PM কিষাণৰ 5 কিস্তিত 2,000 টকা পাবলৈ আজিয়ে কৰক এই তিনিটা গুৰুত্বপূৰ্ণ কাম। যদি আপুনি চৰকাৰী ঘৰৰ বাবে জিঅ' ঋণ কৰিছে, চৰকাৰী ঘৰৰ প্ৰথম কিস্তি টকা সোমাব আপোনালোকৰ বেংক একাউণ্টত। আত্মীয়গোটৰ প্ৰতিজন মহিলাক 25,000 টকা প্ৰদান কৰিব। হাতকৈ আঁচনিৰ কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ৰেচন কাৰ্ড থাকিলে জনতাই লাভ কৰিব 6টাকৈ নতুন সুবিধা, মুখ্যমন্ত্ৰীৰ ঘোষণা। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যোগান কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতেও পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম সভাই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। ৰাজ্যবাসীলৈ 7টাকৈ বৃহৎ প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। বিজেপিৰ চৰকাৰে আহিলে পূৰণ কৰা হ'ব 7টা প্ৰতিশ্ৰুতি। কি 7টা প্ৰতিশ্ৰুতি প্ৰদান কৰিছে? যুৱক যুৱতীৰ পৰা আৰম্ভ কৰি চৰকাৰী আঁচনিলৈকে কেইবাটাও বৃহৎ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অসমত পুনৰ মুকলি হ'ব লাখ লাখ চাকৰি। 5 বছৰত 2 লাখ নিবনুৱাক প্ৰদান কৰা হ'ব চৰকাৰী চাকৰি। PMAY ঘৰৰ পৰা অৰুণোদয় আঁচনিলৈকে, ৰেচন কাৰ্ডৰ পৰা চৰকাৰী চাকৰিলৈকে ভাল খবৰ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অসমৰ 10 লাখ যুৱক যুৱতীক কৰি তোলা হ'ব আত্মনিৰ্ভৰ আৰু 10 লাখ নিবনুৱাই অসমত পাব 2 লাখকৈ টকা। 10 লাখ উদ্যোগীক দিয়া হ'ব 2 লাখকৈ টকা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা। আত্মনিৰ্ভৰ অসম আঁচনিৰ অধীনত এই ধন দিয়া হ'ব উদ্যোগীসকলক। মহিলা উদ্যমিতা আঁচনিৰ জৰিয়তে দিয়া হ'ব 25,000কৈ টকা। আত্মীয় গোটৰ প্ৰতিজন মহিলাসকলে 10,000 টকাৰ চেক লাভ কৰিছেনে? যদি 10,000 টকাৰ চেক লাভ কৰিছে, 25,000 টকা ল'বলৈ সাজু হওক। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে। ৰেচন কাৰ্ড থকা লাখ লাখ গ্ৰাহকে পাব অধিক সুবিধা। অহাবাৰ চাউল, দালি, নিমখ, চেনিৰ লগতে লাভ কৰিব মিঠাতেল। অহাবাৰ আধা কেজি চাহপাতো বিনামূলীয়াকৈ দিয়া হ'ব। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। বাদ পৰা মহিলাৰ নাম অন্তৰ্ভুক্ত হ'ব অৰুণোদয় আঁচনিত। অৰুণোদয় আঁচনিৰ টকা আপোনাৰ একাউণ্টত আপুনি নাপায় নেকি? তেন্তে আপোনাৰ বাবে অত্যন্ত ভাল খবৰ। যদি আপুনি ভাবিছে নতুনকৈ আবেদন কৰিব, আপুনি এজন যোগ্য হিতাধিকাৰী, তেন্তে আপুনি পুনৰ নতুনকৈ অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিব পাৰিব। ইয়াক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে। অৰুণোদয় আঁচনিৰ টকা প্ৰতি বছৰতে বৃদ্ধি হ'ব। আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনি 9,000 টকা পালেনে? যদি এতিয়ালৈকে অৰুণোদয় আঁচনি 9,000 টকা পোৱা নাই, এতিয়া আপুনি কমেণ্ট কৰি জনাই দিয়ক। 1250 টকাৰ পৰা বৃদ্ধি কৰা হ'ব অৰুণোদয়ৰ ধনৰাশি। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা নহয় দুটা নহয় কেইবাটাও আঁচনিৰ কথা উল্লেখ কৰিছে। এইকেইটা আঁচনি আপোনাৰ ঘৰত আছেনে? আত্মীয় গোটৰ প্ৰতিজন মহিলাক অৰুণোদয় আঁচনিৰ সুবিধা দি আছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। যদি আপুনি এজন আত্মীয় গোটৰ হিতাধিকাৰী, নিশ্চয় আপুনি লাভ কৰিছে 9,000কৈ টকা। যিসকলে 9,000 টকা পোৱা নাই, এতিয়াই কমেণ্ট কৰক কি কৰিব লাগিব, নেক্সট ভিডিঅ'ত জনাই দিম। তাৰপিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। PM কিষাণৰ 22 নং কিস্তিক লৈ আহি গৈছে বিগ ব্ৰেকিং। 13 মাৰ্চত একাউণ্টত সোমাব 22 নং কিস্তিত ধনৰাশি। আজিয়ে পৰীক্ষা কৰক PM কিষাণৰ ৱেবছাইটত নিজৰ নাম আছেনে নাই। প্ৰধানমন্ত্ৰী মোদীয়ে কৰিলে ডাঙৰ ঘোষণা। ধন লাভৰ পৰা বঞ্চিত নহ'বলৈ আজিয়ে কৰি লওক জৰুৰী কাম। কৃষকৰ আধাৰ কাৰ্ডৰ সৈতে EKYC আপডেট থকাটো বাধ্যতামূলক। PM কিষাণৰ পৰ্টেলৰ জৰিয়তে কৰিব পাৰিব EKYC আপডেট। অথবা আজিয়ে যাওক আপোনাৰ সমীপৰ CSC কেন্দ্ৰলৈ। আপোনাৰ বেংক একাউণ্টৰ আধাৰৰ সৈতে সংযোগ হৈ থাকিব লাগিব। তালিকাত কিদৰে চাব আপোনাৰ নাম আছে নে নাই? প্ৰথমতে যাওক অফিচিয়েল ৱেবছাইট pmkisan.gov.in লৈ নো ইউৰ ষ্টেটাছ বিকল্পত আপুনি ক্লিক কৰক। আপোনাৰ পঞ্জীয়ন নম্বৰ বা মোবাইল নম্বৰ দিও আপুনি চাব পাৰিব আপোনাৰ নাম আছে নে নাই তালিকাত। কৃষকসকলৰ বাবে মুকলি কৰা হৈছে টোল ফ্ৰী নম্বৰ। যদি কিবা অসুবিধা হয়, আপুনি এই হেল্পলাইন নম্বৰত যোগাযোগ কৰিব পাৰিব। অন 526 নম্বৰটো ছেভ কৰি ৰাখক আপোনাৰ মোবাইল ফোনত। 13 মাৰ্চত কোটি কোটি কৃষকৰ একাউণ্টত 2,000 টকা প্ৰদান কৰা হ'ব। মাজত মাত্ৰ এটা দিন বাকী আছে। 13 মাৰ্চৰ পূৰ্বে কোটি কোটি কৃষকে EKYC লেণ্ড ছেডিং, আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট লিংক, এই তিনিটা কাম কৰিব লাগিব। আজিৰ ভিডিঅ'টো যিমান পাৰে সকলোৱে বেছি বেছিকৈ শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এইকেইটা কাম কৰাই ৰাখিব পাৰে। যদি কোনো কৃষকে এতিয়ালৈকে DBT লিংক কৰা নাই, অতি শীঘ্ৰে লিংক কৰক। তাৰপিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। দক্ষিণ হালমাৰা মানকাছাৰ জিলাত অনিৰ্দিষ্ট কালৰ বাবে ইণ্টাৰনেট সেৱা বন্ধ ঘোষণা। মেঘালয়ত সৃষ্টি হোৱা ভয়ংকৰ পৰিস্থিতিৰ বাবে কৰ্তন কৰা হৈছে ইণ্টাৰনেট। মেঘালয়ৰ ঘটনাক লৈ কোনেও যাতে উৰা বাতৰি বিয়পিব নোৱাৰে, তাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰিছে। মেঘালয়ৰ গাৰো হিলছৰ স্বশাসিত জিলা পৰিষদৰ নিৰ্বাচনক লৈ সৃষ্টি হৈছিল উত্তেজনাময় পৰিস্থিতিৰ। অজনচিত প্ৰাৰ্থীয়ে নিৰ্বাচন খেলাক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল।
নিশাৰ পৰা পশ্চিম গাৰো পাহাৰত কৰ্তন হৈছিল ইণ্টাৰনেট। হয়, এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে। তাৰ পিছত অসমবাসী ৰাজুক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। 13 মাৰ্চত 2 বজাত কোকৰাঝাৰলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। দুদিনীয়া ভ্ৰমণসূচীৰে অসমত শুভ আৰম্ভণি কৰিব বহুকেইটা কামৰ বাবে। ৰাজবাৰী হ'বলগীয়া ৰেলৰ ডবা নিৰ্মাণৰ কাৰখানাৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ৰাজ্য চৰকাৰৰ অসম মালা আঁচনিৰ আধাৰশিলা স্থাপন কৰিব। BTCৰ 6খন দলঙৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। 3খনকৈ নতুন ৰেল সেৱাৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে। চাহ শ্ৰমিকক ভূমিৰ পট্টা দিয়াৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰথমখন পট্টা প্ৰদান কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে। কপিলী হাইড্ৰ পাৱাৰ প্ৰকল্পৰ শুভ আৰম্ভণি কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। 13 মাৰ্চত শিলচৰলৈ যাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। শিলচৰ গুৱাহাটী এক্সপ্ৰেছ হাইৱেৰ নিৰ্মাণ কামৰো শুভ আৰম্ভণি কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। 15 মাৰ্চত অসমলৈ আহিব গৃহমন্ত্ৰী অমিত শ্বাহ। পুৱা 10 বজাত প্ৰাগজ্যোতিপুৰ মেডিকেল কলেজৰ শুভ আৰম্ভণি কৰিব অমিত শ্বাহে। তাৰ পিছত অসমবাসী ৰাজুক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। মহানগৰীৰ পাহাৰৰ বাসিন্দাৰ বাবে ডাঙৰ খবৰ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অতি শীঘ্ৰে মাটিৰ পট্টা দিব চৰকাৰে। আবেদন কৰা 12,000 পৰিয়ালে লাভ কৰিব মাটিৰ পট্টা। পট্টাৰ বাবে আবেদন কৰা সকলে পাব ভূমিৰ পট্টা। কাউন্সিলৰ সকলোকে নিৰ্দেশ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। সকলো আবেদন পৰীক্ষা কৰাৰ নিৰ্দেশ। মহাৰাজ প্ৰীতু উৰণীয়া সেতু মুকলি কৰি এই ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তাৰ পিছত অসমবাসী ৰাজুক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। 2026 চনত ভোট দিয়াৰ পূৰ্বে জানক 5টা নতুন নিয়ম। হয়, 2026ত ভোট দিয়াৰ বাবে 5টা নতুন নিয়ম সলনি হৈছে। অসমত প্ৰথমবাৰলৈ সলনি কৰা হ'ল ভোটদান প্ৰক্ৰিয়া। দেশৰ নিৰ্বাচন আয়োগে ঘোষণা কৰিছে নিৰ্বাচন কেন্দ্ৰিক 5টা নিয়ম। অসমত প্ৰথমবাৰলৈ ভোটাৰ কাৰ্ডত সংযোগ কৰা হ'ল ৰঙীন ফটো। অসমত এছআৰ কৰাৰ লক্ষ্যই আছিল যোগ্যসকলৰ নাম অন্তৰ্ভুক্ত কৰা আৰু অযোগ্য ভোটাৰক ভোটাৰ তালিকাৰ পৰা আঁতৰাই ৰখা। যিসকলৰ নথি পত্ৰ পোৱা নাই সেইসকল অযোগ্য বিবেচিত হৈছে। যদি ভোটাৰ তালিকাত কোনো ভোটাৰৰ নাম ৰৈ গৈছে কৰিব পাৰিব অন্তৰ্ভুক্তি। দুটা প্ৰক্ৰিয়াৰ মাজেৰে ভোটাৰ লিষ্টত নাম অন্তৰ্ভুক্ত কৰিব পাৰিব আপুনি। ফৰ্ম নং 6ৰ জৰিয়তে আবেদন কৰিব পাৰিব অন্তৰ্ভুক্তিৰ বাবে। তেতিয়াও যদি ভোটাৰ লিষ্টত নাম নাহে আয়ত্ব কৰিব পাৰিব আবেদন। একেলগে 1200 লোকে সাব্যস্ত কৰিব পাৰিব নিজৰ ভোটাধিকাৰ। ৰাজনৈতিক দলৰ কাৰ্যালয়ৰ দূৰত্ব 600 মিটাৰলৈ হেৰা। লিষ্টত নাম নহালৈকে অন্তিম পৰ্যায়লৈকে নাম অন্তৰ্ভুক্ত থাকিব। নাম অন্তৰ্ভুক্তি আৰু কৰ্তন হস্তক্ষেপ কৰিব নোৱাৰিব কোনো দলে। হয়, এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে। ভোটদানক লৈ যিটো নতুন নিয়ম সলনি হৈছে, জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰ পিছত অসমবাসী ৰাজুক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। নিৰ্বাচনী সভাত মন্ত্ৰী বিধায়কে কৰিব নোৱাৰিব সাম্প্ৰদায়িক মন্তব্য। কোনো সভাতে সাম্প্ৰদায়িক ভাষণ দিব নোৱাৰিব। নিৰ্বাচনৰ পূৰ্বে কঠোৰ সুপ্ৰিম কোৰ্ট। সাংবিধানিক পদত থকা ব্যক্তিলৈ সুপ্ৰিম কোৰ্টৰ কঠোৰ নিৰ্দেশনা। জাতি ধৰ্মৰ ভিত্তিত কৰিব নোৱাৰিব সাম্প্ৰদায়িক মন্তব্য। ভাষা অথবা অঞ্চলৰ ভিত্তিত দিব নোৱাৰিব সাম্প্ৰদায়িক মন্তব্য। মন্ত্ৰী বিধায়কে কোনো বিশেষ সম্প্ৰদায়ক টাৰ্গেট কৰিব নোৱাৰিব। হিন্দু মুছলমানৰ ৰাজনীতি কৰিব নোৱাৰিব। নাগৰিকৰ মৌলিক অধিকাৰ কোনেও ভংগ কৰিব নোৱাৰিব। ঘৃণাসূচক ভাষণ আদালত অৱমাননাৰ সমান। হিমন্ত বিশ্ব শৰ্মাৰ ঘৃণামূলক ভাষণৰ বিৰুদ্ধে কৰা আবেদনক লৈ মন্তব্য। গোচৰ নিষ্পত্তিৰ পূৰ্বে কেইবাখনো আবেদন বিবেচনা কৰিছে। ৰিট আবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰাৰ বিপৰীতে কৰিছে বহু মন্তব্য। সংবিধান উলংঘন কৰিব নোৱাৰিব মন্ত্ৰী অথবা বিধায়কে। ন্যায়াধীশ উজ্জ্বল ভূঞাই বিচাৰপীঠৰ গুৰুত্বপূৰ্ণ ৰায়দান। সকলোৰে প্ৰতি সন্মান আৰু শ্ৰদ্ধাৰ মনোভাৱ ৰাখিব লাগিব জনপ্ৰতিনিধিয়ে। ভাষণ কাৰ্টন মিম প্ৰস্তুত কৰি উপলংঘ কৰিব নোৱাৰিব। নিৰ্বাচনী সভাত মন্ত্ৰী বিধায়কে কৰিব নোৱাৰিব সাম্প্ৰদায়িক মন্তব্য। ইয়াক লৈ কেইবাটাও বৃহৎ মন্তব্য কৰা হৈছে। তাৰ পিছত অসমবাসী ৰাজুক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। 26ত পুনৰ চৰকাৰ গঠন কৰিব নোৱাৰিব বিজেপিয়ে। হিমন্ত বিশ্ব শৰ্মাৰ বাবে এইবাৰ প্ৰশ্ন হ'ব বিজেপি। হিমন্ত বিশ্ব শৰ্মা থকালৈকে বিজেপি চৰকাৰ গঠন কৰিব নোৱাৰে। এতিয়া বিজেপিয়ে ভয় খাইছে। প্ৰলোভনৰ ৰাজনীতিত লিপ্ত হৈছে বিজেপি। জুবিন গাৰ্গক ন্যায় দিব নোৱাৰিলে বিজেপিয়ে। এইবাৰ ৰাইজে হিচাপ ল'ব বিজেপিৰ। চাহ জনগোষ্ঠীৰ মানুহ আজি বিজেপিৰ পৰা আঁতৰি আহিছে। এইবাৰ বিজেপিয়ে চৰকাৰ গঠন কৰিব নোৱাৰাটো নিশ্চিত। দিল্লীত বিজেপি এটা কোম্পানী যেন লাগে। অসমৰ বিজেপি কেৱল এজন ব্যক্তিৰ হৈ পৰিছে। ভূপেন বৰাক আনি বিজেপি দলক দুৰ্বল কৰিছে। দিলীপ শইকীয়া যথেষ্ট ফ্ৰাষ্ট্ৰেটেড হৈ আছে। বিজেপি 45ৰ পৰা 50ৰ ওপৰত যাব নোৱাৰে আসনৰ সংখ্যাই। আৰু ইয়ামৰ ভৱিষ্যতবাণী লিখি ৰাখক। বিজেপিৰ বিৰুদ্ধে সৰব হৈ পৰিছে প্ৰাক্তন বিজেপি সভাপতি ৰাজেন গোহাঁইয়ে।
তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ ৰাজ্যত হ'ব সৰ্ববৃহৎ উচ্ছেদ অভিযান 5 লাখ বিঘা মাটিত চলিব বুলডোজাৰ একশ্যন 5 লাখ বিঘা মাটিত উচ্ছেদ অভিযান চলাব হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে অহা 5 বছৰত 5 লাখ বিঘা ভূমিত চলিব উচ্ছেদ অভিযান ডাঙৰ ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বেদখলকাৰীৰ বিৰুদ্ধে দয়া নাই ক্ষমা নাই নীতি হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ মোক ভয় খুৱাই লাভ নাই মই কাৰোলৈ ভয় নকৰোঁ 5 বছৰত মই 1.5 লাখ বিঘা ভূমিত উচ্ছেদ কৰিলো বেদখলকাৰীৰ বিৰুদ্ধে গৰ্জন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পুনৰ বিজেপি চৰকাৰ আহিলে এনেকুৱাকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বুলডোজাৰ একশ্যন আৰম্ভ কৰিব বুলি বৃহৎ ঘোষণা কৰিছে তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ হঠাৎ ৰাজ্যত সলনি হৈছে বতৰ আগন্তুক 13বাৰ তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ হঠাৎ ৰাজ্যত সলনি হৈছে বতৰ আগন্তুক 13 মাৰ্চ পৰ্যন্ত অসম আৰু উত্তৰ পূবত জাৰি কৰা হৈছে এলাৰ্ট যিকোনো মুহূৰ্তত আহিব প্ৰচণ্ড ধুমুহা আৰু বৰষুণ সকলোকে সতৰ্ক অৱলম্বন কৰাৰ আহ্বান বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা মহানগৰীত পুৱাতেই হৈ পৰিছে অন্ধকাৰময় পৰিস্থিতি ৰাজ্যৰ বিভিন্ন ঠায়ে ঠায়ে হৈছে প্ৰচণ্ড ধূলি আৰু ধুমুহা 18খন জিলাত হ'ব ধুমুহা গাজনিৰ বৰষুণ জৰুৰী কাম নাথাকিলে ঘৰৰ পৰা নোলাব আপুনি বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'